শিৱসাগৰত কেইজনমান মদাহীয়ে যে কৈ আছে শিৱসাগৰত নগাঁৱৰ মানুহ থাকিব নোৱাৰে। নগাঁওটো কি অসমত নহয়? শিৱসাগৰ কি অসমত নহয়? অসমৰ মানুহ কি বাহিৰত গৈ ভাড়া ঘৰত নাথাকে? এইটো কোন ধৰণৰ কথা? মদাহী হ'লেও এইখিনিতো জ্ঞান থাকিব লাগে যে অসমৰ মানুহ দিল্লী বোম্বাই গৈ কাম কৰি আছে, সিহঁতে কি তাতে ঘৰ বনাই লৈছে না ভাড়া ঘৰত আছে? তেনেহ'লে এজন অসমৰ মানুহ অসমতে কিয় ভাড়া থাকিব নোৱাৰিব? অসমৰ মানুহতো ইণ্ডিয়াৰ সকলো জাগাত আছে। ইণ্ডিয়াতো বাদেই দিয়ক, ইণ্ডিয়াৰ বাহিৰতো গৈ আছে, সিহঁতে কি ভাড়া ঘৰত থকা নাই? তেনেহ'লে নগাঁৱৰ মানুহ কিয় শিৱসাগৰত থাকিব নোৱাৰিব? আৰু যদি সিহঁত বাংলাদেশী, ঠিক আছে, বাংলাদেশী বুলি যদি কৈছে, তো বাংলাদেশী হ'লে শিৱসাগৰত কি পুলিচ প্ৰশাসন নাই, আইন কানুন নাই? পুলিচ প্ৰশাসনৰ কাম বাংলাদেশী ওলাই বাংলাদেশত পঠাই দিয়ক। পাকিস্তানী আছে, তাক পাকিস্তানত পঠাই দিয়ক, সেইটো পুলিচৰ কাম, সেইটো মদাহীৰ কাম নহয়তো। তেনেকুৱা মদ খাই মাতলামি কৰাতকৈ নিজৰ কাম কৰক। তো নিজৰ কাম নকৰি অকল বেলেগৰ পিছত লাগি থাকি আপুনি ধ্বংস হোৱাৰ দৰকাৰ কি আছে? তো 500 টকা কোনোবা দিল, কাৰোবাৰ পইচা লৈ আপুনি হুলস্থুল সৃষ্টি কৰিব, অসমখন অশান্তি সৃষ্টি কৰাটো এইটো আইন বিৰোধী কাম নহয় জানো? এইটো মুখ্যমন্ত্ৰীয়ে দেখা নাই জানো? তো সেনেকুৱা নকৰি সকলোৱে মিলি থাকক। আৰু অসমৰ মানুহ অসমত এই জাগাৰ পৰা আনটো জাগাত ভাড়া থাকিবই পাৰে, এইটো কি ডাঙৰ কথা? ইণ্ডিয়াৰ মানুহ বাহিৰত গৈ ভাড়া থাকে, আৰু অসমৰ মানুহ কি বাহিৰত গৈ ভাড়া নাথাকে? শিৱসাগৰৰ মানুহ কি দিল্লী বোম্বাই কেৰেলাত কাম কৰিবলৈ নাযায়? তাতে কি ভাড়া থাকিব লগা নহয়? ভাড়া থাকিবই লাগিব, নহ'লে থাকিব ক'ত? এইটো কোন ধৰণৰ মাতলামি? এইটো মাতলামি বন্ধ কৰক। বাংলাদেশী হ'লে পাকিস্তান হ'লে এইটো আৰক্ষীৰ কাম, পুলিচ প্ৰশাসনৰ কাম, সেইটো কাম মদাহীৰ কাম নহয়। অলপ মদ কমকৈ খালে হ'ল।